হয়, মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা বিধান সমষ্টিৰ অন্তৰ্গত কুমচাইত। আৰু এই কুমচাই পঞ্চায়তৰ অন্তৰ্গত যি অমৃত গাঁও, টকলং, মধুপুৰ, এই তিনিখন গাঁৱৰ ৰাইজে এতিয়া ভয় শংকাৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ইয়াৰ মূল কাৰণ হৈছে কাষতে থকা বুঢ়ীডিং নৈ। মোৰ সতীৰ্থই দেখুৱাব আচলতে এইখনে সেই বুঢ়ীডিং নহয়, আৰু এই বুঢ়ীডিং নৈখনে যি এক সংহাৰী ৰূপ লৈ যি ধৰণে গৰাখহনীয়া কৰি গৈছে, যাৰ ফলস্বৰূপে এই অঞ্চলত বসবাস কৰা বহুকেইটা পৰিয়াল এই ঠাই এৰি নিজৰ পাতি লোৱা বাৰী, ফলে ফুলে জাতিষ্কাৰ হৈ থকা বাৰী এৰি তেওঁলোকে অন্য ঠাইলৈ যাবলগীয়া হৈছে। আৰু মোৰ কেমেৰা পাৰ্চনে সম্পূৰ্ণ দেখাৰ চেষ্টা কৰিছে আচলতে সৰুৱা এটা দ্বীপ সদৃশ হৈ আছে। আচলতে সেইটো দ্বীপ নহয়, এসময়ত মানুহৰ বাৰী আছিল, মানুহৰ ঘৰ আছিল, কিন্তু যি গৰাখহনীয়া, সেই গৰাখহনীয়াৰ ফলস্বৰূপে এতিয়া সেই ঠাইডোখৰ সম্পূৰ্ণ এতিয়া দ্বীপলৈ পৰিৱৰ্তন হৈছে আৰু দুই কাষেদি বুঢ়ীডিং নহয় নিজৰ গতি লৈছে। আচলতে এনেদৰে সম্পূৰ্ণ গৰাখহনীয়াই যেন এই গাঁওসমূহ বিধ্বস্ত কৰি পেলাইছে। এই ক্ষেত্ৰত আমি কিছু গঞা আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। যি গঞা ৰাইজ আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয়, ইয়াত আপুনি নিশ্চয় পৰিদৰ্শন কৰিছে, আপুনি হেৰি হয়। তো ইয়াত বহু ঘৰ মানুহে আছিল, এতিয়া প্ৰায় দেখিছে, আপোনালোকে নিজেই পৰিদৰ্শন কৰি নিজেই দেখিছে, প্ৰায় ঘৰ আছিল। এতিয়া বৰ্তমান ক'ত গ'ল, মানে মাটি বাৰী ক'ৰবাত কিনিছেগৈ বা কোনো কাৰোবাৰ ঘৰত অঘৰীয়ে লোকৰ মাটি বাৰীতে এতিয়া তেওঁলোকে জীৱ যাপন কৰিবলগীয়া হৈছে। একদম মানে বহুত মানে এটা জৰাজীৰ্ণ অৱস্থা মানে তেওঁলোকৰ এতিয়া, মানে ভাষা মানে ক'বলৈ নাই। আৰু এনেই কিমানমান পৰিয়াল আছে যি হ'ল তেওঁলোকে এতিয়াৰ পৰা আঁতৰি যাবলগীয়া হ'ল? এতিয়া ক'ব গ'লে এতিয়া মোৰ হিচাপততো এতিয়া ক'ব গ'লে এনেই 50-60 ঘৰমান হৈছিলে চাগে, এতিয়া ইমানেই হ'ব। আৰু নিশ্চয় আমাৰ এই বস্তুটোৰ পৰা এতিয়া আমাৰ গোটেই গাঁওকেইখনৰ এটা ভয়ংকৰ মানে এটা হেৰি জাননী আহিছে, মানে ধৰক নাইকিয়াই হ'ব নেকি, সেই তেনেকুৱা মানে এসময়ত এই গাঁওসমূহ সম্পূৰ্ণ বিধ্বস্তলৈ একদম ৰূপান্তৰ হ'ব। মানে স্থানীয় বিধায়ক বা জনপ্ৰতিনিধি তেনেকুৱা ধৰণৰ কোনোবা বিষয়ববীয়াই আজিলৈকে এই গাঁওসমূহ আহি এই গৰাখহনীয়াৰ ক্ষেত্ৰত কিবা আহি পাইছেনে তেওঁলোকে? নাই, আজিলৈকে তেওঁলোকে পৰিদৰ্শনো কৰা নাই আহি। প্ৰায় তেওঁলোকে ইলেকশ্যনৰ টাইমত ফটা ঢোলটোৱে বজাই থাকে বাৰু আহি। প্ৰায় এই পৰিদৰ্শন বোলা বস্তুটো সিহঁতি আহি নাই চোৱা আৰু বুজ নাইও লোৱা আহি। বহুত কাকতি মিনতি কৰিছে ৰাইজে কিছুমানে, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিও, কিন্তু আজিলৈকে মানে নাই হিলা তেওঁলোক। হয়, নিশ্চয়কৈ। এতিয়া আমাৰ মাজত আৰু এগৰাকী গঞা ৰাইজ আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। হয় দাদা, কি ক'ব মানে আমাৰ মাননীয় ভাস্কৰ শৰ্মা ডাঙৰীয়াই বাৰম্বাৰতে আমাৰ মহিলা সমিতিয়ে গৈ কিনে গামোচা পিন্ধালে, মাৰ্ঘেৰিটাত বিধানসভাত গৈ কিনে অফিচত গৈ কিনে তেওঁ প্ৰতিশ্ৰুতি দিয়ে আহিম বুলি কৈ তেওঁ 1 নম্বৰ টকলঙত এতিয়ালৈকে ভৰি দিব পৰা নাই। তেখেত মিছলীয়া কথা দি কিনে প্ৰতিশ্ৰুতি কৰি কিনে দিম বুলি কৈ কিবা এটা দিম বুলি কৈ আজিলৈকে তেওঁ দিব পৰা নাই। হয়, নিশ্চয়কৈ এই গঞা ৰাইজসকলে এষাৰ কথা উল্লেখ কৰিছে, যিহেতু যি আমাৰ মাৰ্ঘেৰিটা বিধান সমষ্টিৰ যিগৰাকী বিধায়ক মাননীয় ভাস্কৰ শৰ্মা ডাঙৰীয়া, তেখেতেও প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেখেতেও আজি পৰ্যন্ত এই গাঁওসমূহত বা এই গৰাখহনীয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আৰু আজি পৰ্যন্ত তেওঁলোকে এই ঠাইডোখৰত আহি পদাৰ্পণ কৰি পেলোৱা নাই। এই ক্ষেত্ৰত অসমীয়া যুৱ মঞ্চৰ কিছু এটা সজাই দল আছে, তেওঁলোকে এই সমস্যাটো সম্পূৰ্ণ বুজ ল'বলৈ বুলি আজি ইয়াত উপস্থিত আছে। আমি তেওঁলোকক পোনে জানিব চেষ্টা কৰিম। হয় দাদা, কি ক'ব? আজি আমি আচলতে আজি য'ত উপস্থিত আছোঁ, আমি অসমীয়া যুৱ মঞ্চ তিৰাপ-জাংগুন আঞ্চলিক সমিতিৰ সৈতে আমি আজি এই অঞ্চলসমূহ পৰিদৰ্শন কৰোঁ। এটা কথা ক'বই লাগিব যে ইয়াত পৰিদৰ্শন কৰি আমি আচলতে দেখিছোঁহি যে ইয়াত ক'বলৈ গ'লে ব্যাপকভাৱে গৰাখহনীয়াই ইয়াত সৃষ্টি হৈছে, যাৰ ফলত বহুত ৰাইজৰ সমস্যা পৰিবলগীয়া হৈছে। আমি আজি উপস্থিত থকা জেগাডোখৰ সমান্তৰালভাৱে আজি 2 নং টকলঙত আমি উপস্থিত আছোঁ। 2 নং টকলঙৰ সমান্তৰালভাৱে অমৃত গাঁও, মধুপুৰ গোটেই অঞ্চলবিলাক আচলতে গৰাখহনীয়াৰ ব্যাপক গৰাখহনীয়াৰ সৃষ্টিৰ ফলত এফালৰ পৰা ধ্বংস কৰি গৈছে এক প্ৰকাৰ যদি ক'বলৈ যাওঁ। গতিকে আমি ইয়াত আহি গাঁও লোকসকলৰ লগত আমি কথা বতৰা পাতি আমি গম পাওঁ আটাইতকৈ দুখ লগা কথা ক'বলৈ গ'লে ইয়াৰ স্থানীয় যিগৰাকী জনপ্ৰতিনিধি আছে, এই জনপ্ৰতিনিধিগৰাকীক বাৰে বাৰে অনুৰোধ জনাই অহাৰ পাছতো কিন্তু আজিৰ দিনলৈকে আমি ক'বলৈ গ'লে এই মুহূৰ্তলৈকে আমি জানিব পাৰিছোঁ যে জনপ্ৰতিনিধিগৰাকী এই অঞ্চলটো পদাৰ্পণ কৰা নাই। ক'বলৈ গ'লে খুব লজ্জাজনক বিষয়, খুব দুখ লগা কথা। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি এটা কথা স্পষ্ট সহকাৰে ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰে ইয়াত বিজ্ঞানসন্মতভাৱে হওক
অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা গৰাখহনীয়া ৰোধৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু আমি এক অসমীয়া যুৱ মঞ্চৰ উদ্যোগতে ব্যাপকভাৱে আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এটা কথা ক'ব লাগিব যে আমি আজি ইয়াত আহি দেখিছোঁ যে এই গৰাখহনীয়া সমান্তৰালভাৱে কিন্তু পানীৰ সৃষ্টিৰ ফলত কিন্তু যেতিয়া বানপানী হয়, এক প্ৰকাৰ ক'বলৈ গ'লে বানপানীৰ ফলতো কিন্তু বহুতো সমস্যা ইয়াত সৃষ্টি হয়। সমস্যা বলে এইকাৰণে ক'বলৈ বিচাৰিছোঁ যে ইয়াত মানুহ বহুতো আছে। আমি এতিয়া জানিবলৈ পাইছোঁ ইয়াত মানুহ যথেষ্ট ইয়াত সংখ্যা ঘৰ আছিলে, ইয়াৰ পৰা পানীৰ ফলতে যাবলগীয়া হ'ল। কিন্তু তাৰ সমান্তৰালভাৱে যি গৰাখহনীয়া, এই গৰাখহনীয়া যদি এনেধৰণে যদি হৈ থাকে তেনেহ'লে কিন্তু ইয়াত যে এদিন গাঁও আছিলে সেই গাঁওখন কিন্তু নিচিহ্ন হৈ যাব, হেৰাই যাব। সেইবাবে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ক'বলৈ বিচাৰিছোঁ, আমি এই অঞ্চলটো পৰিদৰ্শন কৰিছোঁ, গাঁৱৰ লোকসকলৰ লগত কথা বতৰা পাতিছোঁ, আৰু কথা বতৰাবোৰ আমি বুজ লৈ আমাক ৰাইজে আমি জানিবলৈ দিছে আৰু নিজে দেখিছোঁ যে সঁচাকৈ পুনৰবাৰ ক'ব বিচাৰিছোঁ যদি এনেধৰণে হৈ থাকে তেনেহ'লে কিন্তু ইয়াত এদিন গাঁও আছিলে, এই গাঁওখন কিন্তু নাইকিয়া হৈ যাব। সেয়ে আমি স্পষ্টভাৱে আমি দাবী জনাব বিচাৰিছোঁ, যদি অন্যথা কিন্তু যদি নকয় তেনেহ'লে আমি আগন্তুক দিনত অতি শীঘ্ৰে কিন্তু যদি সমস্যাটো সমাধান নকৰে তেনেহ'লে আমি আগন্তুক দিনত এই গঞা ৰাইজক লগত লৈ আমি কিন্তু এই ব্যাপকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। হয়, নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু এই প্ৰবল গৰাখহনীয়াৰ বাবে এতিয়া গাঁৱৰ ৰাইজ লগতে দল সংগঠন সৰব হৈ উঠিছে আৰু তেওঁলোকে প্ৰত্যাহ্বান জনাইছে যদিহে বিজ্ঞানসন্মতভাৱে এই গৰাখহনীয়া ৰোধ কৰাৰ যদি ব্যৱস্থা নকৰে তেওঁলোকে অনাগত দিনত এক প্ৰতিবাদী কাৰ্যসূচী ল'ব আৰু তাৰ বাবে সম্পূৰ্ণ দায়ী হ'ব শাসনাধিষ্ঠ চৰকাৰখন। লিডুৰ পৰা প্ৰভাত বৰা প্ৰতিবেদন, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।